নমস্কাৰ সকলোকে হয় এটা ক্লাছলৈ স্বাগতম জনাইছোঁ আমি APSC গ্ৰেড 4 এক্সামটোৰ কাৰণে চেম্পল টেষ্ট পেপাৰ আলোচনা কৰি আছিলোঁ অলৰেডি আমি দুখন টেষ্ট পেপাৰ আলোচনা কৰিলোঁ সো যিসকল পাৰ্টিয়ে টেষ্ট পেপাৰ দুখন চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বা প্লেলিষ্টত গৈ হ'লেও চাই ল'ব পাৰিব তাতে দিয়া আছে ওকে অইন ক্লাছৰ দৰে আজিৰ ক্লাছতো 10টা MCQ কুৱেশ্যন আছে সেই 10টা MCQ কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা কুৱেশ্যন এনসাৰ কাৰেক্ট কৰিব পাৰে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ওকে এক নম্বৰ কুৱেশ্যনটোত আছে অসম কেবিনেট কোনখন জিলাত নতুন সৈনিক বিদ্যালয় ওকে সৈনিক বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে আমাৰ আসামত আৰু এখন সৈনিক স্কুল বনাব সো এই সৈনিক স্কুলখন ক'ত বনোৱা হ'ব বা ক'ত এষ্টাব্লিছ কৰা হ'ব সো ইয়াত চাৰিটা অপশ্যন আছে ডিমা হাছাও আছে কাৰ্বি আলং আছে শোণিতপুৰ এণ্ড কোকৰাঝাৰ সো কাৰেক্ট এনসাৰটো হ'ব আমাৰ কাৰ্বি আলং ওকে কাৰ্বি আলং ডিষ্ট্ৰিক্টত বনোৱা হ'ব আৰু কাৰ্বি আলং নিদি পেলাই কেতিয়াবা একুৰেট প্লেচটো দিব পাৰে সো মই ইয়াতে দেখুৱাই দিছোঁ একুৰেট প্লেচৰ কথাটো যদি উদে লংভাকু ওকে লংভাকুত এষ্টাব্লিছ কৰা হ'ব আৰু সেই সৈনিক স্কুলটো বনাবৰ কাৰণে কিমান খৰচ কৰিব 335 crore ওকে 335 crore কেতিয়াবা সুধিব পাৰে দেই এনে ধৰণৰ কুৱেশ্যনতে গ্ৰেড 4 এক্সাম বিলাকতো দে সেকেন্ড কুৱেশ্যনটোত আছে বৰ্তমান অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈছে কোন হয় চেয়াৰমেন আমাৰ কাৰেন্ট চেয়াৰমেন বা নিউ চেয়াৰমেন অফ APSC কোন হয় সো ইয়াতে চাৰিটা অপশ্যন আছে বহুতে চাগে অপশ্যন এটো উত্তৰ বুলি ভাবি আছে নহয় বৰ্তমান অপশ্যন এটো উত্তৰ নহয় ৰিসেন্টলি আমাৰ প্ৰভাতী টাউসেনে ৰিপ্লেস কৰিছে সো প্ৰভাতী টাউসেন আৰু এটা কথা মই ইয়াতে জনাই দিব বিচাৰিছো আজিটো আমাৰ ডিসেম্বৰৰ কিমান হল 19 তাৰিখ হল ন এতিয়াৰ পৰা ৰিসেন্টলি যিখিনি হ'ব অহা কাইলৈ বা পৰকিলৈ যিখিনি কাৰেন্ট এফেয়াৰ্স নিউজ পেপাৰত আহিব এইখিনি চাব নালাগে আপোনালোকে ডিসেম্বৰ মাহৰ 10 তাৰিখ মানলৈকে চালে হৈ গ'ল হল আগৰখিনি চাব লাগে 10 তাৰিখৰ পিছৰ কাৰেন্ট এফেয়াৰ চাব নালাগে অলৰেডি পেপাৰ সেটআপ হৈ গৈছে ওকে সো এটো হ'ব এই কথাটো মনত ৰাখিব নেক্সট কুৱেশ্যন Question number 3 এই কুৱেশ্যনটো আমাৰ কাৰেন্টছৰে হয় কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় এতে আমাক সুধিছে আমাৰ according to 2025 মানে 2025 চনৰ মতে আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ অল নতুন মুখ্য ন্যায়াধীশ গৰাকীজনৰ নাম কি নিউ চিফ জাস্টিস অফ ইণ্ডিয়া অল CJI বুলি যাক কোৱা হয় সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি অল অপশ্যন সি বৰ্তমান সূৰ্যকান্ত শৰ্মা হয় কাক ৰিপ্লেস কৰিছে একেটৰ আগৰজন কোন আছিল তোমাৰ বিআৰ গাবাই আছিল বৰ্তমান একেট হয় ঠিক আছে একেট 53 মানে 53rd জন CJI হয় আমাৰ ইণ্ডিয়া ওকে এই কথাটো মনত ৰাখিব আৰু চিফ জাস্টিস অফ ইণ্ডিয়া কোনে এপইন্টেড কৰে বা কোনে হটটেকিং কৰে সেই কথাটো সকলোৱে জানে নিশ্চয় চাগে সকলোৱে জানে এই কথাটোৰ কাৰণে মই ইয়াতে আৰু এটা বিষয় লিখি দিছো এটো আমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰে নিয়োগ কৰে আৰু এই আৰ্টিকলটোৰ কথা উদে কেতিয়াবা এটো গ্ৰেড 4 নহদিব কিন্তু বেলেগ এক্সামতো দিব ন 124 ক্লজ টুত কি কৰে যে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যে চিফ জাস্টিসক নিযুক্তি দিব পাৰে সেই কথাটো মেনশন কৰা আছে আৰু এটা কথা মনত ৰাখিব একেটাৰ কথাটো উদে অৰিলাল খানিয়া আমাৰ CJI আছিলে ফাৰ্স্ট CJI চিফ জাস্টিস অফ ইণ্ডিয়াৰ আছিলে অৰিলাল অল কান্নাই ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 স্পটৰ লগত ৰিলেটেড হয় এখতিয়াকৈ ৰোহন বোপানাই অল তেওঁ অৱসৰ ঘোষণা কৰিছে তেওঁৰ কোনটো খেলৰ সৈতে জড়িত আছিল ৰোহন বাপান্না কোনটো স্পটৰ লগত এছ'চিয়েট হয় বা জড়িত হয় ইয়াত চাৰিটা অপশ্যন আছে আৰু সেই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন সি টো উত্তৰ হ'ব টেনিছ স্পটৰ সৈতে জড়িত হয় এই কথাটো মনত ৰাখিব আৰু একেট কৰ আছিল কৰ্ণাটকৰ হয় ঠিক আছে কৰ হয় কৰ্ণাটকৰ কিবা হয় তাৰ পিছত সেই কুৱেশ্যনটো অলৰেডি দেখিলেই নহয় এই এনসাৰটো ক'ব পাৰিব এতিয়াবা অলপ কেলিমেলি লগাই দিও কুৱেশ্যন নম্বৰ 5 ইমা দাস কোনটো বছৰত অৰ্জুন বঁটা লাভ কৰিছিল এৱাৰ্ড কেতিয়া পাইছিল অৰ্জুন এৱাৰ্ডছ সো এটো অলৰেডি এনসাৰটো আপোনালোকে দেখিলে 2018 ত হয়
আৰু কৰ হয় নগাঁও ডিষ্ট্ৰিক্টৰ হয় আমাৰ আসামৰ এটো কি হৈছে একেতক আৰু কি বুলি কোৱা যায় দিহিং এক্সপ্ৰেছ বুলি কোৱা হয় কেতিয়াবা ডেটটো দিব পাৰে 2018 দি পেলাই 2018 দুটা অপচনত থাকিব পাৰে কিন্তু ডেটটো বেলেগ বেলেগকে দিয়া থাকিব পাৰে সো মনত ৰাখিব সেপ্টেম্বৰ মানে 25 সেপ্টেম্বৰ আছিল আৰু সেই সময়ত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ ওকে এই কথাটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 6 ত আছে বৰদলৈ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত হয় ঠিক আছে সো ইয়াৰে কি হ'ব ফুটবল আৰু হেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত দিয়া হৈছে 1952 ৰ পৰা ওকে নেক্সট কুৱেশ্যন নম্বৰ এতিয়া আহিব 7 ইয়াতে লিখি দিলো কুৱেশ্যন নম্বৰ 7 ওকে কুৱেশ্যন নম্বৰ 7 ৰিজনিংৰ কুৱেশ্যন হয় ইয়াতে উঠিছে লৰাৰ হেতা শাৰীত ৰহিমৰ ইয়াতে আছে দেই ৰহিমৰ প্ৰতিটো ফালৰ পৰা 11 নম্বৰ স্থানত আছে শাৰীত কিমানজন লৰা আছে এটা লাইনত কিমানজন লৰা আছে কৈছে এনেকুৱা কল্পনা কৰা এটা লৰাৰ লাইন বহি আছে এইটো আছে এইটো আৰু ৰহিমৰ স্থান এইটো ৰহিম ক'ত আছে ৰহিম ইয়াৰ পৰা চালে 11 নম্বৰ কিমান হয় 11 নম্বৰ হয় ইয়াৰ পৰা চালে 11 নম্বৰটো কিমান হয় 11 নম্বৰ হয় সো হুদিছে এতিয়া ইয়াৰ পৰা ইয়ালৈকে টোটেল ভয়েস কিমান আছে এইটো আমি কি কৰিব লাগিব হুদি যাব লাগিব সো ইয়াৰ কাৰণে একো টেনচন ল'ব নালাগে যেতিয়া এনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চন আহে যে ইয়াৰ পৰা ইয়ালৈ আহিছে না এনে ধৰণৰ লাইনত আছে দুইটা পালৰ পৰা তাৰ পজিশনটো সেম 11 নম্বৰ বা 12 নম্বৰ পৰে তেতিয়ালে এই পজিশনৰটো মানে এই পজিশনটো ডাবল কৰি দিব কি কৰিব ডাবল কৰিব কিমান হ'ল ডাবল কৰিলে কিমান হ'ব 22 আৰু সোৱা এতিয়া একেদক দুবাৰ কাউন্ট কৰিছে নে নাই ইয়াৰ পৰা 11 নম্বৰ কাউন্ট কৰিছে আৰু ইয়াৰ পৰা 11 নম্বৰ কাউন্ট কৰিছে একেতে দুবাৰ কাউন্ট কৰিছে ৰহিমকটো দুবাৰ কাউন্ট কৰিব নোৱাৰে একবাৰে কাউন্ট কৰিব লাগিব সো ইয়াৰ পৰা 1 এটা মাইনাস কৰি দিব কিমান হ'ব 21 সো কাৰেক্ট আনসাৰটো কিমান হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব ওকে মই হেভি ট্ৰিক্সটো লিখি দিছো ইয়াতে ওকে মোৰ ক্লাস চালে মানে কিবা এটা নতুনত্ব শিকিব লাগিব মূল পাৰপাস এইটো নতুনত্ব কিবা এটা পাব লাগিব ওকে এনে কমন কুৱেশ্চন বিলাক দি থাকি লাভ নাই নতুনত্ব কিবা এটা পাব লাগিব ওকে মই বেছিকে ভাবিছো ম্যাথছ আৰু ৰিজনিং এণ্ড কাৰেন্ট এফেয়াৰ্স ম্যাথছ তোমাৰ ৰিজনিং আৰু কাৰেন্ট এফেয়াৰ্স এইখিনি দিম কাৰণ জিকে সেকশন কিনি যতে ততে মানুহে আজিকালি পঢ়ায় ইউটিউবত এভেইলেবল হৈ গৈছে জিকে বা সোশ্যাল ষ্টাডি কিনি প্ৰায় মানুহে পঢ়াব পাৰে এইখিনি আৰু নিজে বিভিন্ন কিতাপ দুখানৰ পৰা কিনি আনি পঢ়িব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু ম্যাথছ কাৰেন্ট এফেয়াৰ্স আৰু ৰিজনিং তো অলপ ৰিস্কি সাবজেক্ট হয় এইখিনি অলপ জানিব লাগে এই কাৰণে এটা তিনটা বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিম বাৰু কুৱেশ্যন নম্বৰ 8 42 গৰাকী ছাত্ৰ-ছাত্ৰী এটা শ্ৰেণীত আছে এটা ক্লাছৰুম ইয়াত কিমান আছে 42 জন ষ্টুডেন্ট আছে লোকেশৰ স্থান শীৰ্ষৰ পৰা 16 নম্বৰ স্থানত তলৰ পৰা তিউৰ স্থান কিমান হ'ব সাপোজ বটম এণ্ড আপৰ কথাটো ইয়াত কৈছে টপ মানে একেবাৰে ওপৰত টপ আৰু এইটো হ'ব বটম ওকে ঠিক আছে এটা লোকেশৰ স্থানটো শীৰ্ষৰ পৰা মানে ইয়াৰ পৰা ঠিক আছে ইয়াৰ পৰা কিমান নম্বৰ স্থানত আছে এইটো হল এইটো লোকেশ হল এইটো কি হ'ব লোকেশ ইয়াত 16 নম্বৰত আছে কিমান নম্বৰত আছে 16 নম্বৰ পজিশনত আছে ইয়াৰ পৰা একেটাৰ স্থান কিমান 16 এতিয়া আমাক খুদিছে ইয়াৰ পৰা একেটাৰ স্থান কিমান ইয়াৰ পৰা একেটাৰ স্থান কিমান হ'ব 16 নম্বৰ আছে নহয় এতিয়া ইয়াৰ পৰা একেটাৰ স্থান কিমান সো ইয়াক কৰিবৰ কাৰণে এটা কাম কৰিব লাগে 16 নম্বৰ স্থানত আছে নহয় সো টোটেল ষ্টুডেন্ট কিমান আছে 42 আছে নে 42 তেতিয়া 42 ৰ পৰা এইটো মাইনাস কৰা কিমান হ'ব 42 মাইনাস কৰিলা কিমান হ'ব 12 6 ইফালে কিমান থাকিব 2 হলে না 2 থাকিলে এতিয়া এই 16 টো মাইনাসে কৰা আছে হয় না এইটো ইয়ালৈকে 15 লৈকে কাউন্ট কৰিলে 15 লৈকে কাউন্ট কৰি 16 টো মাইনাসে কৰা হৈছে সো ইয়াৰ লগত প্লাস এটা কৰা +1 27 কিমান হ'ব এনসাৰটো 27 হ'ব তাৰ মানে কি বুজি পালে এতিয়া এনেকুৱা যদি 42 এইটো প্যাটাৰ্নৰ যদি কোৱেশ্চন থাকে প্যাটাৰ্ন আমি জানিব লাগিব এইটো প্যাটাৰ্নৰ যদি কোৱেশ্চন থাকে তেতিয়ালে 42 আৰু এই স্থান নাম্বাৰটো
টপ আৰু বটমৰ যদি কুৱেশ্যন আহে তেতিয়াহ'লে এই ছিষ্টেমত কৰিব লাগিব 42 তাৰপিছতে 16 প্লাছ 1 43 ইনটু 16 ইকুৱেল টু 27 বুজি পালেনে টপ বটমৰ কুৱেশ্যন যেতিয়া আহে এইটো কৰিলে হৈ গ'ল কেতিয়াবা বটমৰ পৰাও দিব পাৰে টপ একেও দিব পাৰে ঠিক আছে নহ'লে ইয়াৰ পৰা পজিশ্যনটো দিব নহ'লে ইয়াৰ পৰা পজিশ্যনটো দিব সেম কুৱেশ্যন ওকে সো ইয়াৰ কাৰণে মই এটা লিখি দিছোঁ একচুৱেলি আমি এই ট্ৰিক্সবিলাক মনত ৰাখিব লাগে ওকে এইটো চাই লোৱা ধুনীয়াকৈ লিখি দিছোঁ কোনোবাই মন গ'লে লিখি ৰাখিব পাৰিব কিন্তু লিখি ৰখাৰ কোনো প্ৰয়োজন নাই কুৱেশ্যন নম্বৰ 9 এনেধৰণৰ কুৱেশ্যন আজিকালি আহে সো কুৱেশ্যন নম্বৰ 9 টো সলিউশন কৰাৰ আগতে এটা অৰু ট্ৰিক্স এটা জনাব বিচাৰিছোঁ 3.36 এইটো আমি এনেকৈ লিখিব পাৰোঁ দেই 3 প্লাছ 3 99 অৰ্থাৎ এটা ৰুলছ আছে আমাৰ যেতিয়া যিকোনো এটা 9 দিলে কনফিউজ হৈ যাব ইয়াতে মই 2 দিলোঁ 2ৰ ওপৰত বা যিকোনো এটা সংখ্যাৰ ওপৰত যদি সেই বাৰ চিনটো থাকে তেতিয়াহ'লে আমি এই অংকটো ল'ব পজিশ্যনত লিখি পেলাই বাকীখিনি আমি ইয়াত 9 লিখিব লাগে সাপোজ এনেধৰণে 2 3 ওপৰত বাৰ চিন আছে তেতিয়াহ'লে এইটো আমি কি লিখিম 23/99 ইয়াৰ ওপৰত যদি দুটা সংখ্যাৰ ওপৰত যদি বাৰ চিন থাকে তেতিয়াহ'লে 99 লিখিব লাগিব তিনিটাৰ ওপৰত যদি থাকে তেতিয়া মই ইয়াত কি লিখিম 3 লিখিম এনেধৰণে লিখিব লাগিব ওকে এই নাম্বাৰটো ছিংগলকৈ লিখি বাদ বাকী 9 লিখি দিব লাগিব এইখিনি কনচেপ্ট ক্লাছত হ'ব আমাৰ ফিট কোৰ্চ চলিব ঠিক আছে এইখিনি আমি প্ৰেক্টিকেলৰ কাৰণে দিছোঁ বা প্ৰেক্টিছ চিৰিজৰ কাৰণে দিছোঁ প্ৰেক্টিছ চিৰিজত ইমানখিনি কোৱাটো পচিবল নহয় ওকে ইয়াত 3 পইণ্ট কি আছে এইটো কেনেকৈ লিখিম মই তেতিয়াহ'লে 3 লিখিম 3 প্লাছ লিখিলোঁ নহয় জানো এটা ইজিকৈ লিখাই দিম এইটো আছে অলৰেডি 3 2 1 এইবোলে একদম পূৰ্ণ সংখ্যা হ'ল পূৰ্ণ সংখ্যা হৈ আছে নাই অল নাম্বাৰত মানে সম্পূৰ্ণৰূপে আছে ইয়াত কোনো ধৰণৰ ভাৰ চিন নাই ওকে সো এইটো লিখিম 3 লিখিলোঁ তাৰপিছত এইটো মাইনাছ আছে -2 ইয়াত প্লাছ আছে +1 তাৰপিছত আকৌ লিখিম এইটো প্লাছ আছিলে নহয় এইটো কি লিখিম মই 3 6 ইপালে কিমান আহিব 99 ইয়াত কি আছে মাইনাছ আছে মাইনাছ তাৰপিছত ইয়াত কি আছে 05/99 নিলিখোঁ মই অনলি 5 লিখিম তাৰপিছত ইয়াতে কি লিখিলোঁ 99 তাৰপিছতে ইয়াত প্লাছ চিন আছে +33/99 ওকে এতিয়া এইটো প্লাছ আছে নাই কিমান হ'ব 4 - 2 হ'ল 4 - 2 প্লাছ গোটেইগাল 9 আছে নাই এলচিএমটো 9 হ'ব ইয়াতো 99 ইয়াতো 99 ইয়াতো 99 আছে সো 99 এটা লোৱা 36 তাৰপিছতে -5 প্লাছ 33 কিমান হ'ব ইয়াতে থাকিব 2 প্লাছ মাইনাছ কৰা কিমান হ'ব ইফালে 31 প্লাছ ইমানে 31 গ'লে কিমান হ'ব 64 কিমান থাকিব 64 প্লাছ কৰা এইটো 36 প্লাছ 33 কৰিবা ইয়াত কিমান হ'ব 9 ইফালে 6 ইফালে 5 আছে ইফালে কিমান হ'ব 64/99 মানে আমি এইটো এনেকৈ লিখিব পাৰোঁ হ'ল 64/99 এনেকৈ লিখিব পাৰোঁ আকৌ এইটোকে আমি 64/99 লিখিব পাৰোঁ নাই সো এইটো আমাৰ অপশ্যনটো নাই সব আমি কেনেকৈ লিখিম এইটো 2.64 ওপৰত কি চিন থাকিব বাৰ চিন থাকিব ওকে ক'ত আছে অপশ্যনটো অপশ্যন এ ঠিক আছে ওকে নেক্সট কুৱেশ্যন আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন নম্বৰ 10 ইজি হয় এইটো আৰু এনেধৰণৰ পেটাৰ্ণৰ কুৱেশ্যনেই সুধিব ইয়াতকৈ কোনো ধৰণৰ ক্ৰিটিকেল কুৱেশ্যন নুসুধে ইয়াতে সুধিছে স্পীড অফ এ কাৰ এখন কাৰ প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ যায় 120 যায় ইয়াত কিলোমিটাৰ পাৰ মিনিটত কিমান এঘণ্টাত কিমান মিনিট থাকে 60 ওকে ঠিক আছে পাৰ মিনিট ওকে সো এনেধৰণে আছে কিলোমিটাৰ পাৰ মিনিট ওকে এতিয়া চাওক ইয়াতে সুধিছে দ্য স্পীড ইন মিটাৰ পাৰ ছেকেণ্ড এই স্পীডটোকে কিলোমিটাৰ পাৰ মিনিটত আছে নাই বা প্ৰতি ঘণ্টাৰ কথাটো ক'ব পাৰোঁ
ইয়াতে কিবা মিটাৰ পাৰ ছেকেণ্ডতো দিছে চ' এইটো কি কৰিব লাগিব এনেধৰণৰ যদি অকল ইয়াতে ইউনিট কেইটা চেঞ্জ কৰিব লাগে ইয়াতে কি কৰিব লাগে ইউনিট কেইটা চেঞ্জ কৰিব লাগে ঠিক আছে কেতিয়াবা প্ৰতি ঘণ্টাত ক'ব পাৰে প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ যায় তেতিয়াহ'লে প্ৰতি ছেকেণ্ডত ধূৰ্তি হ'ব কিমান প্ৰতি ছেকেণ্ডত এইটো কিমান যাব চ' এইটো একে থাকিব জাষ্ট এইটো কিলোমিটাৰৰ পৰা আমি মিটাৰত নিব লাগে এতিয়া 1 কিলোমিটাৰ ইকুৱেল টু সকলোৱে জানে যে 100 নে 1000 মিটাৰ চ' মই ইয়াতে বহুতখিনি দীঘলীয়াকৈ কৈ নাথাকোঁ জাষ্ট চমুকে কৈ দিওঁ যে 120 আছে এইটো কলৈকে আছে কিলোমিটাৰত আছে এইটো আমি কলৈ নিব লাগে মিটাৰত নিব লাগে ঠিক আছে এইটো কিলোমিটাৰত আছিলে নে নাই এইটো কিলোমিটাৰত আছিলে ঠিক আছে কিলোমিটাৰ ইনটু এইটো মই কলৈ কনভাৰ্ট কৰিম এতিয়া মিটাৰত কনভাৰ্ট কৰিম ইনটু 1000 কিমান হ'ল 0 তিনিটা 0 হ'ল 120 এনেকৈও কৰিব পাৰে এইটো কিমান হৈ গ'ল মিটাৰ হৈ গ'ল এতিয়া ছেকেণ্ডত আছিলে নে নাই মিনিটটো 60 আছিলে হ'ল মিনিটটো কিমান আছিলে এইটোত কিমান আছিলে 60 ইয়াতো এনেধৰণৰ 60 আছিলে 60 মই যি কিয় কৰি দিম বাৰু ইয়াতো কিমান আছিলে 60 কেনচেল ইফালে 12 কিমান হয় 200 গুণ 12 কিমান হ'ব তেতিয়াহ'লে কিমান হ'ব এনেকৈ মই ইজিকৈ কৰি দিছোঁ হা 2000 হ'ল নে নাই কিমান হৈ গ'ল 2000 অপশ্যন ডি কিন্তু আমি এইটো এক্সামটোত তেনেকৈ কৰি থাকিব নোৱাৰোঁ ডাইৰেক্ট কি কৰিম চাবা এনেকৈ কৰিম 12 হ'ল 120 হ'ল 120 লগত মই কি কৰি দিম এতিয়া পাৰ মিটাৰ বুলি কৈছে নহয় কিলোমিটাৰ অ'কে কিলোমিটাৰ হ'ল কিলোমিটাৰ এইটো মিনিট আছে নাই মিনিট 60 এই চিষ্টেমত হৈ আছে এইটো কলৈ কনভাৰ্ট কৰিম মই মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম কলৈ কনভাৰ্ট কৰিম মিটাৰ পাৰ ছেকেণ্ড এইটো অব্লিক মিন ডিভাইড হৈ আছে ঠিক আছে মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিম 0 এইটো কিলোমিটাৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰোঁতে আমি কিমান পালোঁ ইফালে ইমান অ'কে এইটো 60 ইফালে 6 দুগুণ 12 এটা তিনিটা 0 থাকিলে নে নাই 0 এইটো হ'ল এনেকৈও কৰিব পাৰে মই একদম বেছিককৈ কৈছোঁ মই শ্বৰ্ট ট্ৰিক্সত শিকাব পাৰোঁ কিন্তু শ্বৰ্ট ট্ৰিক্স শিকালে মানে পাহৰি থাকিব চ' এইটো কিলোমিটাৰ মিটাৰ মিনিট আছে মিনিটৰ জেগাত 60 লিখি দিলে হৈ গ'ল অ'কে ছেম কাহিনী প্ৰচেছটো ছেম জাষ্ট এইটো কনভাৰ্ট কৰি পেলাই কৰিব লাগে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে আৰু 10টা কুৱেশ্যন আছিলে 10টাৰ ভিতৰত কোনে কিমানটা কুৱেশ্যন এনচাৰ কাৰেক্ট কৰিব পাৰিলে কমেণ্ট ছেকশ্যন